বন্ধুসকল নমস্কাৰ। আপোনালোকক স্বাগতম জনাইছোঁ হেপী মোমেণ্ট ফৰ লাৰ্ণিং চেনেলটোলৈ। আজি কিন্তু এটা ব্যতিক্ৰমী ৰূপত আহিছোঁ। সন্ধিয়া আপোনালোকলৈ মনত পৰিল আজি বহুদিন ধৰি ফেচবুকত একো ভিডিঅ' প্ৰেৰণ কৰা নাই। তো সেইকাৰণে ভাবিলোঁ কি কওঁ আপোনালোকক, মই কি কৰি আছোঁ এইকেইদিন। একচুৱেলি বৰষুণ অহাৰ আগে কিবা কিবি সৰু সুৰা প্ৰজেক্ট লৈছোঁ, সেইবিলাক কামত ব্যস্ত হৈছোঁ, ভিডিঅ' বনাব সময় পোৱা নাই পোনপ্ৰথমে। আৰু দ্বিতীয় এনেকুৱা যে গেটাপত আহিলোঁ কিয়, সন্ধিয়া চাকি বন্তি দি প্ৰাৰ্থনা কৰিলোঁ প্ৰভুক, আৰু প্ৰভুৰ নাম লৈ আপোনালোকলৈ এটা মই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। বাৰ্তাটো আমাৰ ভিডিঅ' সম্বন্ধীয় হ'ব। এতিয়া চাওক বন্ধুসকল, যেতিয়াৰ পৰা হেপী মোমেণ্ট আৰম্ভ কৰিছোঁ, কিন্তু এনে মোবাইল চলাব তাৰে আগৰ পৰাই জানো, আৰু এই অপৰচুনিটিটোৰ বিষয়ে কোনোদিন গম পোৱা নাছিলোঁ যে ইউটিউব বা ফেচবুকত কিবা আৰ্নিঙো কৰিব পাৰি। আৰু আৰ্নিং কৰিব পাৰি, কেনেকৈ কৰিব পাৰি নলেজ নাছিল, সেইকাৰণে এইটোত মাথা মাৰা নাছিলোঁ। আমি যিবিলাক তাৰমানে আপোনাৰ এক্টিভ ইনকাম এইবিলাকেৰে চলি আছিলোঁ, কিন্তু এটা স্পেচিফিক ইনকাম কৰাৰ কাৰণে ইউটিউব বা ফেচবুকৰ লগতো জড়িত হৈ ইনকাম কৰিব পাৰি। কিন্তু তৎসত্ত্বেও পটককেতো নহয় ইনকাম, শিকিব লাগিব। এতিয়া আমি ইউটিউব বা ফেচবুকত একচুৱেলি প্ৰফেশ্যনেল মুডটো থকা কাৰণেহে আমি ইয়াতে আহিছোঁ, আৰু তাৰ পৰা এপইচা দুপইচা কেতিয়াবা আমি পাওঁ। তো এনে সময় ৱেষ্ট কৰা নাই। এতিয়া কথা হ'ল, ভিডিঅ' বনাম, কি কৰিম, নিজ কেনেকুৱা ল'ম, কেনেকুৱা কণ্টেণ্ট কৰিম, এনেকুৱা বহুত কিবা কিবি চিন্তাই দোলা দি আছিল। থাকোঁতে ভাবিলোঁ এটা কথা, আগতে আমি ৰোল কেমেৰা ইউজ কৰিছিলোঁ, ৰোল কেমেৰা। তো ডেভেলপ কৰিব লাগে, ধুব লাগে, তাৰপিছত যে আপোনাৰ এইবিলাক হৈ যায়। এতিয়া কথা হ'ল, আমি ইউটিউবত ভিডিঅ' কিয় বনাম বুলি ভাবোঁতে মোৰ আহি গ'ল মাইণ্ডত এটাই কথা, যে এটলিষ্ট যিকোনো মুহূৰ্ত মই যিটো জীৱনশৈলীৰে মোৰ জীৱন ধাৰণ কৰি আছোঁ, তেনেকুৱাকৈ এইবিলাক বস্তু আমি স্মৃতি কেতিয়াবা ৰোমন্থন কৰাৰ কাৰণে আমি আগতে কেমেৰাৰ সহায় লৈছিলোঁ, কেমেৰা কৰিছিলোঁ, ফটো তুলি পিনে এলবামত থৈছিলোঁ। তাৰে পিছত আহি গ'ল চি ডি বনাই পিনে বিয়া বাহু এনেকুৱা হেপী মোমেণ্টবিলাক কণ্টেণ্ট কৰা হৈছিল। তো এতিয়া মোবাইলৰ যুগ, আৰু মোবাইলত অকল ফটোটো তুলিলে ষ্ট'ৰেজৰ অসুবিধা আহি যায়। তেতিয়াহ'লে ভাবিলোঁ যে এনেকুৱাকৈ কিবা এটা চেনেলো যদিও কৰোঁ, এটলিষ্ট এইটো যদি বহুত বেছি পাব্লিছ নহয় বা ধৰক বহুত বেছি জনপ্ৰিয়ও নহয়, এটলিষ্ট এটা টাইম কেপচুলৰ দৰে এই আজি যেনেকুৱা এটা জীৱন জীয়াই আছোঁ, আজি যি কৰি আছোঁ, এনেকুৱা কিছুমান মুহূৰ্ত সাঁচি ৰাখিবলৈ এইটো এটা ভাল প্লেটফৰ্ম ইউটিউব বা ফেচবুক। কাৰণ যেতিয়াই আমাৰ সেই ইউজাৰ আইডিত আমি লগ ইন কৰিম, সেই কণ্টেণ্টবিলাক আমি স্মৃতি হিচাপে ৰোমন্থন কৰিবও পৰা যাব, একটো। আৰু দ্বিতীয়টো হ'ল, মই যিখন দেশতে নাথাকোঁ, এইটো এটা গ্ল'বেল প্লেটফৰ্ম, আৰু এই গ্ল'বেল প্লেটফৰ্মটোত মোৰ চিনাকি হওক বা মোক ভালপোৱা মানুহেই হওক, সকলে মোক লগ পাব পাৰে এই প্লেটফৰ্মৰ মাধ্যমেৰে। এনেকুৱা বহুত উদ্দেশ্য লৈ আমি আহিছিলোঁ। এতিয়া মূল কথাটো হ'ল, এতিয়াতো ভিডিঅ'টো দীঘলীয়া হৈ গ'ল, ভিডিঅ'টো দীঘলীয়া হ'লে মই আগৰখিনি গুচাই দিব লাগিব। তো মূল পইণ্টটোলৈকে আহোঁ, আজি এনেকুৱাকৈ মই কিয় ওলালোঁ আৰু কি বাৰ্তা দিম বুলি ওলালোঁ আপোনালোকক। বাৰ্তাটো এনেকুৱা বন্ধুসকল, ফেচবুকত ৰিচেণ্টলি মোৰ যিটো ভিডিঅ' গৈছিল, বাবাৰ ভিডিঅ'টো এটা শ্বৰ্ট ভিডিঅ', তাতে কিছুমান ভদ্ৰলোকে কমেণ্ট কৰিছে, আৰু মই অলপ আগতে যিবিলাক কথা ক'লোঁ, এতিয়া ধৰি লওক আজি আমাক আপুনি অকল সাজ পোছাকেৰে মানুহ এটাৰ সংস্কাৰটো নিৰূপণ কৰিব নোৱাৰে। সংস্কাৰ একচুৱেলি আমাৰ জন্মৰ আগৰে পৰাই, তাৰমানে আমি আগতে ধৰক কিবা এটা জীৱনত আছিলোঁ, সেই জীৱনত আমি কিবা আশা আকাংক্ষা আছিল বা তাতে কিবা অৰ্জন কৰিছিলোঁ, সেই মতে আমাৰ দেহটো ত্যাগ কৰি আমি নতুন জীৱন ধাৰণ কৰিলোঁ। তো আমাৰ সংস্কাৰটো লগত আহি গ'ল। কিছুমান সংস্কাৰ আছে জন্মসূত্ৰে আহি যায়, আৰু কিছুমান জন্ম হোৱাৰ পিছৰে পৰাই যেনেকুৱা পৰিৱেশৰ লগত জড়িত, যে জেচা সংগত বেচা ৰংগত, তো এনেকুৱাকৈ সংস্কাৰ নিজেও ডেভেলপ কৰিব পাৰে আৰু কিছুমান সংস্কাৰ লৈ আহে। এতিয়া বন্ধুসকল, আমাৰ কৰ্মকাণ্ডৰ পৰাই, আমাৰ দৈনন্দিন কৰ্মৰাজিৰ পৰাই বা আমাৰ
কাৰ্যশৈলীৰ পৰাই জীৱন ধাৰণৰ শৈলীৰ পৰা আপোনালোকে বুজিব পাৰিছে আমি কেনেকুৱা সংস্কাৰৰ ব্যক্তি। আৰু আমাৰ এনেকুৱা কিছুমান ভদ্ৰলোক আছে যিবিলাক ভদ্ৰলোকে ভিডিঅ'টো চাই নে নাচাই ক'ব নোৱাৰোঁ, কিন্তু আনৰ হ'লে কমেণ্টো পঢ়ে আৰু আনৰ ভিডিঅ'ত কমেণ্ট কৰে। এনেকুৱা বহুত ভদ্ৰলোক আছে আৰু সেই ভদ্ৰলোকসকললৈ মই পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ এইকাৰণে, কিয়নো এনেকুৱা ভদ্ৰলোকবিলাকৰ কাৰণে আমাৰ দৰে এনেকুৱা ক্ৰিয়েটৰ কিছুমান বহু সময়ত আমি দেখা পাইছোঁ বিতৰ্কত আহে, ভাইৰেল হয় বা তেখেতসকলে সুনাম অৰ্জন কৰে। আৰু তেখেতসকলৰ কাৰণে যিবিলাক ভদ্ৰলোকে কমেণ্ট কৰি কমেণ্টত বেয়া কথা লিখে, কমেণ্টত গালি দিয়ে, এতিয়া মোৰ একো অসুবিধা হোৱা নাই। মই ভিডিঅ' চালে ভাল পাওঁ আৰু ভিডিঅ'ত যদি ভাল কমেণ্ট কৰে বা লাইক কৰে আৰু বেছি ভাল পাওঁ, কিন্তু গালি পাৰিলেও বেয়া নাপাওঁ। এটলিষ্ট মোৰ ভিডিঅ'টো আপোনালোকে ৱাটচটো কৰিছে, মই এটলিষ্ট আজি নহয় কালি তাৰ পৰা পইচা হ'লেও পাব পাৰোঁ কিজানি। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। এতিয়া কথাটো হ'ল, যদি কমেণ্ট কৰিবৰে আপোনালোকৰ ভদ্ৰলোকসকলৰ ইচ্ছা আছে, আপোনালোকে খোলা মঞ্চত মই এৰি থৈ দিছোঁ, মই কোনোদিন কমেণ্ট হাইড কৰা নাই। আপোনালোকে কমেণ্ট কৰক, হাজাৰে বিজাৰে কৰক। আৰু যিবিলাক ভদ্ৰলোকৰ গালি পাৰিবলৈ ইচ্ছা যায় তেখেতসকলে গালিও লিখিব পাৰে, কিন্তু তাতে মোৰ ক'বলগীয়া এটা আছে, আপোনালোকে যাতে গালি পাৰিব বিচাৰিছে, হয়তো আপোনালোকে দুটা মাধ্যম আছে, লিখি পিনে পাৰিব পাৰে, নহয়তো মই এতিয়া যেনেকুৱাকৈ আপোনালোকক ভিডিঅ' প্ৰেৰণ কৰি আছোঁ তেনেকুৱাকৈ আপোনালোকে সৰু ক্লিপ বনাব পাৰে, পাৰি পিনে প্ৰেৰণ কৰিব পাৰে। এই দুটা মাধ্যম। আৰু নাইবা আৰু এটা মাধ্যমৰ সহায় ল'ব পাৰে, যেনেকুৱাকৈ স্মৃতিবিলাক ৰোমন্থন কৰাৰ কাৰণে মই ইউটিউব চেনেল কৰিছোঁ, ফেচবুক একাউণ্ট কৰিছোঁ, তাতে ভিডিঅ' কণ্টেণ্ট পাব্লিছ কৰিছোঁ। যেতিয়াৰ পৰাই পইচা দিয়া আৰম্ভ কৰিছে সেই কাৰণে মই পইচা ইনকাম কৰাৰ কাৰণে আহিছোঁ ইয়াতে। এতিয়া কথা হ'ল, আপোনালোকৰ যদি ইমান চৌখিন বেয়া কথা কোৱাৰ, গালি পাৰাৰ, আনৰ সমালোচনা কৰাৰ, ঠিক আছে, তেনেকুৱা কিবা চেনেল এটাই কৰি লওক। আপোনালোকে কণ্টেণ্টখিনি জমা কৰিব পাৰিব আৰু ৰাইজক দেখুৱাব পাৰিব আপুনি কিমান গালি জানে, হাজাৰে বিজাৰে, হয়নে নহয়? তো আমাৰ এই কষ্টিউমটোত এতিয়া মই অকণমান আগতে মই কি কৰিছোঁ, মোৰ এইটো সংস্কাৰ। মই ৰাম কৃষ্ণ হৰিৰ নাম লৈ আহিছোঁ, তো মই নাম নোলোৱাকৈ এদিনো থাকিব নোৱাৰোঁ। মোৰ নাম লৈ ভাল পাওঁ, মোৰ এইটো সংস্কাৰ, মোৰ মা দেউতাই দি যোৱা সংস্কাৰ বা মই লৈ অহা সংস্কাৰ। আত্মাই দি মই আগৰ জনমত বা কি আছিলোঁ নাজানো, এতিয়া আহি পিনে মই এইফালে ৰতিটো বাঢ়িছে, স্পৃহাটো বাঢ়িছে। তো আপোনালোকক দেখা পাইছোঁ নহয়, আপোনালোকে মেক্সিমাম মানুহৰ ভিডিঅ'ত কমেণ্ট কৰে, ধুনীয়া ধুনীয়া কমেণ্ট লিখে, কিন্তু এতিয়া মোৰ কথাটো কি অকণমান ৰৈ গৈছে মোৰ ক'বলৈ। আপুনি যদি সংস্কৃতত গালি পাৰিব বিচাৰে, আপুনি সংস্কৃত লিখক, আপুনি লিখিব জানিব লাগিব। আৰু যদি আপুনি ভাবিছে কোনোবা অসমীয়াক গালি দিওঁ বুলি, তেতিয়াহ'লে অসমীয়া ভাষাত ধুনীয়াকৈ লিখক গালিটো। আৰু নতুবা আপুনি ইংলিছত যদি গালি দিব বিচাৰিছে, সেই ইংলিছৰ প্ৰনাউন্সিয়েশ্যনটো ঠিককৈ কৰক, যিটো স্পেলিং আছে সেইটো ভুল নকৰিব, হয়নে নহয়? মই গালি দিলে বেয়া নাপাওঁ, কাৰণ ইনকাম মোৰ বাঢ়িব। আপুনি গালি দিছে, টাইম পাছ কৰিছে, এনেকুৱাবিলাক আপোনালোকৰ কাৰ্য, আপোনালোকৰ সংস্কাৰ। তো বন্ধুসকল সদায় চাই থাকিব আৰু সদায় গালি দিয়ক বা ভাল কমেণ্ট দিয়ক বা লাইক কৰক, শ্বেয়াৰ কৰক, আৰু অকণমান মোৰ ইউটিউব চেনেলটোত অকণমান ছাপোৰ্ট দিব বুলি আশা ৰাখি আজি ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। চেনেলটোৰ নাম হৈছে হেপী মমেণ্ট ফৰ লাৰ্ণিং ইউটিউব চেনেল। ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু এই ভিডিঅ'টো চবচে বেছি শ্বেয়াৰ হ'ব লাগে। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম, হৰ হৰ মহাদেৱ, জয় মাতা ৰাণী। ধন্যবাদ বন্ধুসকল।